মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক ৫,০০০ টকাকৈ দিব বুলি কৈছে এই ৫,০০০ টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব বহুতো মহিলাই ভাবি আছে যে অৰুণোদয় আঁচনি যিটো ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ৰিসেন্টলি যি অৰুণোদয় আঁচনি পইচা মুকলি কৰা হ'ল এই অৰুণোদয় আঁচনি পইচা কিন্তু এতিয়াও বহুতো হিতাধিকাৰী একাউণ্টত তেওঁলোকে লাভ কৰা নাই গতিকে আপোনালোকৰ যদি অৰুণোদয় আঁচনি পইচা এতিয়ালৈকে পোৱা নাই তেনেহলে কি কৰিব লাগিব আৰু কিয় আপোনালোকে এই পইচাটো পোৱা নাই সেই বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব লগতে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকক চৰকাৰে ৫,০০০ কৈ টকা দিয়াৰ কথা আছে এই ৫,০০০ টকাটো আপুনি কেনেকৈ লাভ কৰিব ইয়াক লৈ বহুতো মানুহৰ মনত কনফিউজন লাগি আছে যে এই পইচাটো আমি মাহে মাহে পাম নে বা পইচাটো কেনেকৈ দিব এইটোক লৈ বহুতে ভালদৰে বুজি পোৱা নাই কথাটো গতিকে আজি এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণৰূপে বিষয়টো ভালদৰে বুজিব পাৰিব লগতে এতিয়া যি গোটৰ মহিলা আছে তেওঁলোকক চৰকাৰে প্ৰথমে ১০,০০০ টকা দিম বুলি কৈছিলে কিন্তু এতিয়া তেওঁলোকক ৫০,০০০ টকাকৈ দিব বুলি কৈছে কিন্তু এই ৫০,০০০ টকাটো আপুনি কেনেকৈ লাভ কৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টো আপোনালোকে সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ভিডিঅ'টো লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড অৰুণোদয় আঁচনিৰ যিহেতু পইচা প্ৰত্যেক মাহৰ 10 তাৰিখে মুকলি কৰে আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ ৰাতিপুৱা ধৰি লওক 10-11 বজাতে আপোনালোকৰ সেই পইচাটো আপোনালোকে লাভ কৰে কিন্তু এবাৰ অৰুণোদয় আঁচনিৰ প্ৰায় সংখ্যক হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ যি পইচা আছে সেই পইচাটো 10 তাৰিখেও লাভ নকৰিলে আৰু আজি পৰ্যন্ত তেওঁলোকে সেই পইচাটো কিন্তু লাভ কৰা নাই এতিয়া কথাটো হৈছে কি আপোনালোকে পইচা লাভ নকৰাৰ কাৰণ কি যেহেতু অৰুণোদয় আঁচনিৰ ৰিসেন্টলি তেওঁলোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিছিলে সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যোৱা ডিচেম্বৰ মাহত হৈছিলে আৰু সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰ তেওঁলোকে দিবলৈ কৈছিলে গতিকে চৰকাৰে যেহেতু বৰ্তমান লিষ্টসমূহ বনাই আছে যে ধৰি লওক কোনসকল হিতাধিকাৰী আঁচনিখনৰ যোগ্য হয় কোনসকল অযোগ্য হয় গতিকে লিষ্ট যদি তেওঁলোকে বনাই দিলে আৰু বাই চান্স যদি আপোনালোকৰ লিষ্টৰ পৰা নাম কটা গৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ অৰুণোদয় আঁচনি পইচা নোহোমাব পাৰে এইটো এটা ৰিজন হ'ব পাৰে সেকেন্ডটো ৰিজন হ'ব পাৰে আপোনালোকৰ যি অৰুণোদয় আঁচনি পইচাসমূহৰ একাউণ্টটো হয় সেই একাউণ্টটো যদি বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে অৰুণোদয় আঁচনি কিন্তু পইচা লাভ নকৰিব পাৰে আৰু তৃতীয়টো যিটো কাৰণ হ'ব পাৰে সেইটো হৈছে আপোনালোকৰ অৰুণোদয় আঁচনি যিটো পইচা সেই পইচাটো সোমাব পাৰে কিন্তু লেট হ'ব পাৰে কিবা কাৰণত সেইকাৰণে আপোনালোকৰ পইচাটো সোমোৱা নাই এতিয়া চাওক PM কিষাণ আঁচনি হওক বা অন্য যিবিলাক আঁচনি এইবিলাক আঁচনি কি হয় পইচা নোহোমালে আপোনালোকে অনলাইনত চেক কৰিব পাৰে যে আপোনাৰ পইচা নোহোমা কাৰণটো কিবা ৰিজেক্ট কৰি দিলে কিন্তু অৰুণোদয় আঁচনি যিটো ধৰি লওক তেওঁলোকে পৰ্টেল মুকলি কৰিছিলে অৰুণোদয়.in সেই পৰ্টেলটো আজি 1.5 বছৰ 2 বছৰ আগতে ক্লোজ হৈ গ'ল এতিয়া সেই পৰ্টেলটো কাম নকৰে গতিকে আপোনালোকে অনলাইনত চাব পৰা কোনো ধৰণৰ এনেকুৱা সুবিধা নাই যে আপুনি অৰুণোদয় আঁচনি পইচা কিয় পোৱা নাই গতিকে আপোনালোকৰ এই তিনিটা কাৰণৰ ভিতৰতে কিবা এটা কাৰণ হ'ব পাৰে হয়তো আপোনালোকৰ যিখন নতুন লিষ্ট তেওঁলোকে বনাইছে সেই লিষ্টৰ পৰা নাম কটা যাব পাৰে নহবা আপোনালোকৰ ধৰি লওক অৰুণোদয় আঁচনি যিটো পইচা আছে সেই পইচাটো আপোনালোকৰ কিবা কাৰণত লেট হৈছে সোমোৱা এবাৰ আৰু নহবা আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ নথকাৰ কাৰণে আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰিব পাৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক ৫,০০০ টকাকৈ দিব বুলি কৈছে এই ৫,০০০ টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব বহুতো মহিলাই ভাবি আছে যে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো তেওঁলোকক এতিয়া ৫,০০০ টকালৈকে বৃদ্ধি কৰি দিব গতিকে বহুতে মোক কমেণ্ট কৰি ইনষ্টাগ্ৰামতে হওক বা হোৱাটছআপতে সুধি আছে যে অৰুণোদয় আঁচনি পইচা এতিয়া ৫,০০০লৈকে বঢ়াব নেকি অৰুণোদয় আঁচনি পইচা ৫,০০০লৈকে নবঢ়ায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰুণোদয় আঁচনি যিহেতু আহিবলগীয়া যি নিৰ্বাচন হ'ব ২৬ৰ ইলেকশ্যনৰ সময়ত ইলেকশ্যন কমিশ্যনে এই পইচাটো তেওঁলোকক দিবলৈ মনা কৰিব পাৰে কাৰণ ইলেকশ্যনৰ কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহৰ আণ্ডাৰত কি হয় চৰকাৰৰ যিবিলাক স্কিম থাকে সেই স্কিমবিলাক ইলেকশ্যন কমিশ্যনে এলাও নকৰে মানে জনসাধাৰণক দিবৰ কাৰণে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি স্কিমখন বন্ধ কৰিবলৈ কয় সেই সময়ত তেনেকুৱা ক্ষেত্ৰত চৰকাৰে কৈছে যে একেলগতে তেওঁলোকে 5 মাহ মানৰ যিটো অৰুণোদয় আঁচনি পইচা সেইটো দিব বুলি কৈছে যিটো আপোনালোকৰ টোটেল ৫,০০০ টকা এৰাউণ্ড হ'বগৈ কিন্তু এইটো মই আপোনালোকক 100% চিয়ৰ কৰিব পৰা যিটো এটা নিৰ্বাচনী টুপে হ'ব কাৰণ চৰকাৰে কেতিয়াও আপোনালোকক একেলগতে এমাহতে ৫,০০০ টকা নিদিয়ে আৰু কিবা কাৰণত যদি দিয়েও নাজানো কিন্তু প্ৰত্যেকবাৰে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰতিশ্ৰুতি আনে যিবিলাক পিছত একো নহয়গে গতিকে আপোনালোকে এইটো কোনো ধৰণৰ মানে একদম ভাবি নাথাকিব যে আমি ৫,০০০ পামেই বুলি ফেব্ৰুৱাৰী মাহত তেনেকুৱা একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পইচাটো তেওঁলোকে দিব পাৰে যদি ইলেকশ্যন কমিশ্যনে তেওঁলোকক অৰুণোদয় আঁচনি পইচা সেই সময়ত দিবলৈ মনা কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত ফেব্ৰুৱাৰীতে তেওঁলোকে আহিবলগীয়া যি 5 মাহ আছে সেই 5 মাহৰ অৰুণোদয় আঁচনি পইচা দিব বুলি কৈছে ঠিক আছে গতিকে আপুনি অৰুণোদয় আঁচনি পইচা মাহে ৫,০০০ নাপায় এইটো হৈছে আপোনালোকৰ পইচা যদি দিবলৈ মনা কৰে ইলেকশ্যন কমিশ্যনে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ 5 মাহৰ পইচাটো একেলগে দিব বুলি কৈছে যেটো অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ কথা কৈছে ঠিক আছে গতিকে বহুতে মোক কমেন্ট কৰি সুধি আছিল যে ৫,০০০ টকা বঢ়াই দিব নেকি ৫,০০০ টকা আমি কেনেকৈ পাম গতিকে সেই কাৰণে মই আপোনালোকক এই কথাটো কৈ দিলো এতিয়া আগবাঢ়িছে পিছৰটো আপডেটলৈ চৰকাৰে যেহেতু গোটৰ মহিলাসকলক ১০,০০০ টকাকৈ দিয়া কথা আছে এই পইচাটো অহা এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা আপোনালোকে লাভ কৰিবলৈ আৰম্ভ কৰিব প্ৰথম পৰ্যায়ত তেওঁলোকে ৩০ লাখ মহিলাক এই পইচাটো দিব বুলি কৈছে গতিকে পৰ্যায়ক্ৰমে আপোনালোকে পইচাটো লাভ কৰিব এতিয়া চৰকাৰে কৈছে যে আপোনালোকে যদি এই ১০,০০০ টকা পইচাটো ভালকৈ ব্যৱহাৰ কৰি দেখুৱাব পাৰে মানে আপুনি কাপোৰ কানি নিকিনি মোবাইল ফোন নিকিনি বা অন্য
কামত যদি খৰচ নকৰি আপোনালোকে কিবা ভাল ব্যৱসায় এটা ষ্টাৰ্ট কৰে লাগিলে সৰুৰা কিবা এটা যদি আপুনি ষ্টাৰ্ট কৰে তেনে ক্ষেত্ৰত চৰকাৰে কৈছে যে আহিবলগীয়া সময়ত তেওঁলোকে আপোনাক আৰু 25000 টকা দিব য'ৰ 12000 টকা চৰকাৰৰ ফালৰ পৰা থাকিব আৰু তাৰে 12000 টকা আপোনালোকক বেংকৰ তৰফৰ পৰা দিয়া হ'ব যেটো 12000 টকা আপুনি ঘূৰাব লাগিব আৰু চৰকাৰে দিয়া 12000 টকাটো আপুনি ঘূৰোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাথাকে আৰু সেই পইচাটো যদি আপোনালোকে ভালকে ব্যৱহাৰ কৰি দেখুৱাব পাৰে মানে 25000 টকাটো যদি ভালকে ব্যৱহাৰ কৰি দেখুৱাব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে 50000 টকা লাভ কৰিব যেটো 25000 টকা বেংকৰ ফালৰ পৰা আহিব আৰু 25000 টকা চৰকাৰে দিব বুলি কৈছে এতিয়া বহুতো মানুহে এই যেটো পইচা আছে পইচাটো নিদিব বুলি ভাবিব বা ধৰি লওক কোটনো দিব চৰকাৰে এনেকা বুলি ভাবিব কিন্তু আপোনালোকক মই এটা কথা কৈ দিও বৰ্তমান সময়ত চৰকাৰে আমাৰ যিবিলাক ধৰি লওক সৰুৰা ব্যৱসায় হওক বা ধৰি লওক কিছুমানে খেতি কৰিছে বা অন্য কিবা সৰুৰা বিজনেছ কৰিছে তেওঁলোকক বহুতখিনি তেওঁলোকে বৰ্তমান সহায় কৰা আমি দেখিবলৈ পাইছো যেটা আপোনালোকে ফেসবুক পেজসমূহতো দেখিবলৈ পায় আমাৰ কৃষি বিভাগৰ যি ফেসবুক পেজ আছে তাতো তেওঁলোকে ধৰি লওক মানুহে কিবা সৰুৰা কিবা খেতি কৰিছে কিবা ব্যৱসায় কৰিছে সেইবিলাকক যথেষ্ট তেওঁলোকে মানে উৎসাহ জনোৱা দেখিবলৈ পোৱা যায় আপোনালোকে যদি চৰকাৰৰ ফালৰ পৰা পোৱা 10000 টকা যদি ভালকে ব্যৱহাৰ কৰি দেখুৱাব পাৰে তেনে ক্ষেত্ৰত অসম চৰকাৰ বুলিয়ে নহয় আপুনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বহুতবিলাক আপোনালোকে সহায় লাভ কৰিব পাৰিব কাৰণ বহুতবিলাক এনেকুৱা স্কিম আছে যিবিলাক স্কিমৰ জৰিয়তে আপোনালোকে যদি কিবা বিজনেছ অলৰেডি কৰি থৈছে মানে কৰি আছে তেনে ক্ষেত্ৰত সেই বিজনেছবিলাক আপুনি আৰু আগবঢ়াই নিবৰ কাৰণে যিকোনো এটা পইচা পাবৰ কাৰণে যথেষ্ট সহজ হৈ পৰে গতিকে অসম চৰকাৰে কৈছে যে আপোনালোকে যদি 10000 টকাটো ভালকে ব্যৱহাৰ কৰি দেখুৱায় তেনে ক্ষেত্ৰত তেওঁলোকে আহিবলগীয়া সময়ত 25000 টকা দিব আৰু হেতু ভালকে ব্যৱহাৰ কৰি দেখুৱাব পাৰিলে আপোনালোকক আৰু 50000 টকা তেওঁলোকে দিব বুলি কৈছে ঠিক আছে যেহেতু বৰ্তমান নিৰ্বাচনো আহি আছে আৰু নিৰ্বাচনৰ আগে আগে চৰকাৰে নিশ্চয় এইসমূহ কাম তেওঁলোকে কৰিব পইচা পাতিও আপোনালোকক দিব গতিকে আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিবিলাক ধৰি লওক স্কিম পাব সেই স্কিমবিলাকৰ আপোনালোকে বেনিফিটসমূহ লওক আৰু লগতে আপোনালোকে এই স্কিমবিলাকৰ পৰা যিসমূহ পইচা পাইছে মানে মই গোটৰ মহিলাসকলৰ কথা কৈছো এই পইচাটো আপোনালোকে ভালকে ব্যৱহাৰ কৰক যাতে সেই পইচাটো 10000 টকাটো যাতে আপোনালোকে 1 লাখ টকা কৰিব পাৰে আৰু তাৰ পৰা যাতে আৰু আপোনালোকে ভাল চৰকাৰৰ পৰা সুবিধা লাভ কৰি থাকিব পাৰে গতিকে এইটো আছে যে আপোনাক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা অন্য ভিডিওত আজিলৈ ধন্যবাদ